আছোঁ আমি এতিয়া এলেংমৰা অঞ্চলত আৰু এলেংমৰা ১ নং সোণাৰী গাঁৱত। বৰ্তমান আজি 10 দিন হ'ল, 11 দিন হ'ল, 11 দিনে কিন্তু পানী শুকোৱা নাই। সম্পূৰ্ণ মানুহৰ ঘৰত পানী আবদ্ধ হৈ আছে 11 দিন ধৰি। এটা হাহাকাৰ পৰিস্থিতি। যিটো অঞ্চলত আছোঁ 11 দিন হ'ল, কিন্তু এই 11 দিনৰ পিছতো আজিলৈকে কিন্তু পানী শুকোৱা নাই। প্ৰতিটো পথৰ মাজতে পানী, ইফালে যাব য'তে দেখে আপুনি, যিফালে যাওঁ ত'তে আপুনি পানীয়ে অকল পানী। প্ৰতিটো মানুহৰ ঘৰত আচলতে এই গাঁওখনৰ প্ৰতিজন ঘৰৰ মানুহৰ ঘৰত বানপানীয়ে সম্পূৰ্ণ বয় বস্তু উটুৱাই লৈ গ'ল। আজি ভোগদৈ নদীৰ মাথাউৰি ছিগাৰ পিছতেই আচলতে প্ৰবল ইয়াত বানপানীয়ে আচলতে সৃষ্টি কৰিলে। তাৰপিছতে যথেষ্ট অঞ্চল, বৃহত্ত অঞ্চল আচলতে পানীৰ তলত ডুব গ'ল। আৰু বৰ্তমান 11 দিনৰ পিছতো কিন্তু পানী জমা হৈ আছে, পানী আবদ্ধ হৈ আছে। প্ৰতি ঘৰৰ মানুহৰ ইতিমধ্যে পানীৰ তলত ডুব গৈ আছে। মই সমগ্ৰ দৃশ্য দেখাই আছোঁ। এনেদৰে আচলতে পশুধন এই অঞ্চলটোৰ এখন দলং, ওখ দলং, এই ওখ দলঙতে আচলতে তেওঁলোকে বান্ধি থৈছে। এই 11 দিন ধৰি আচলতে যি পাৰিছে তেওঁলোকে তাতে কেইটামান খেৰ দি মুখৰ আগত আচলতে তেওঁলোকে ৰাখিছে। কিন্তু খাদ্যৰ অভাৱত এনেকৈ আচলতে, কাৰণ যিসমূহ খেৰ আছিলে, খেৰবোৰ আছিলে সম্পূৰ্ণভাৱে উটি গ'ল। সম্পূৰ্ণ বানে টচ নচ কৰি পেলালে। আৰু এইসকল আচলতে বানাকান্তৰ এই ওখ যিটো দলং, এই দলংখনতে আচলতে 11 দিন ধৰি এনেধৰণে আচলতে পানীৰ মাজৰ পৰা উঠি আহি এনেধৰণে ইয়াত আছে। আৰু নিজৰ যিখন আচলতে হেঁপাহৰ ঘৰ, আচলতে যিখন হেঁপাহৰ ঘৰ, আপোন ঘৰখন এৰি আচলতে তেওঁলোক এনেকৈ ওখ দলঙত আচলতে এনেকৈ কটাইছেহি। প্ৰায় 11 দিন ধৰি এই এলেংমৰা অঞ্চলৰ এই সোণাৰী গাঁও, পহুমৰা, শ'লমৰা, হেনচোৱা, আচলতে এই বিভিন্ন অঞ্চল ইতিমধ্যে প্লাবিত হৈ আছে, বিভিন্ন ঘৰ জলমগ্ন হৈ আছে। আজিও 11 দিনৰ পিছতো কিন্তু ইয়াৰ পৰা পানী কমা নাই। আৰু প্ৰতিজন ঘৰতে আচলতে, প্ৰতিজন লোকৰ ঘৰতে আচলতে এনেদৰে পানীত ডুব গৈ আছে। মই সমগ্ৰ পৰিৱেশ দেখাই আছোঁ। বাইদেউ, আজি 11 দিন হ'ল, তথাপিতো পানী ইয়াৰ পৰা জমা আবদ্ধ হৈ আছে। আবদ্ধ হৈ আছে। আৰু কালি আহিছেহে ঢল আহিছে, ইয়াৰ ৰাইজেও দি আছে আৰু তেনেকৈ বাৰু নিদিয়াকৈ থকা নাই। ৰাজ্যখিনি পাইছে, ঠিকে আছে, কিন্তু আপোনালোকৰ ঘৰটো পানীৰ তলত আছে। পানীৰ তলত থকাৰ কাৰণে সাংঘাতিক এটা পৰিৱেশ হৈছে। পানীৰ তলত গোটেই বোকা একেবাৰে গোন্ধাইছে, কেঁচুবোৰ মৰিলে, সেইমতে ওলাইছে অকণমান, ওলাইছে বাৰু, ওলাইছে। হয়, মই আৰু এগৰাকী ওচৰলৈ যাম। এনেকৈ আচলতে বানাক্ৰান্তসকলে পানীৰ প্লাবিত হোৱাৰ পিছতে এনেধৰণে আচলতে ওখ দলঙত আছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। 11 দিন হ'ল, 11 দিনৰ পিছতো কিন্তু আপোনালোকৰ ঘৰ পানীৰ তলত এতিয়াও বৰ্তমান ডুব গৈ আছে। বহু মানুহৰ ঘৰ আচলতে পানী ওলাইছে যদিও একঁকাল বা এআঁঠু বোকা, একদম দুৰ্গন্ধময় পৰিৱেশ। হয়, আমি এই পানী অলপ শুকাইছিলে, কালিৰ পৰা আকৌ পানী হেৰি হৈ পিনি আকৌ পানী সোমাইছে আমাৰ চোতালত। অলপ বাঢ়িছে। কালিৰ পৰা বাঢ়িছে। বহুত আমাৰ অনিষ্ট হ'ল। এই আমাৰ বিশেষকৈ আমি এলেংমৰা অঞ্চলটো আমাৰ কৃষি প্ৰধান দেশ। আমি এতিয়া এই মাটি যিমান ৰুইছিলোঁ, এতিয়া দুপুৰামান মাটি ৰুইছিলোঁ, সেইখিনিতো আমাৰ পানীৰ তলতে আছে। আৰু এয়া পানী এনেকৈ আহি থাকিলে মানে ৰুবলৈও কঠীয়া নাই আমাৰ আৰু বেলেগকৈ। সময়টো গুচি গ'ল, সময় গুচি গ'ল। সেইকাৰণে আমাৰ এতিয়া মানুহে কেনেকৈ চলিব, কেনেকৈ খাব, এই বছৰটো তাকেহে চিন্তা হৈছে। হয়, আচলতে এখন নদন বদন অঞ্চল। এই অঞ্চল আচলতে খুব ভোগালী বুলি ক'ব পাৰি, ভোগৰ অঞ্চল বুলি ক'ব পাৰি। আচলতে নদন বদন হোৱা এখন এইটো অঞ্চল। বিভিন্ন শাক পাচলি, খেতি পথাৰ, বিভিন্ন ধান ইয়াত আচলতে উৎপাদন হয়। আৰু যথেষ্টখিনি আচলতে ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰ কৰে এই অঞ্চলটো। কিন্তু আজি 11 দিনৰ পিছতো কিন্তু বানপানী এতিয়াও ইয়াত কমা নাই। আচলতে নদীৰ পানী কিছু পৰিমাণে হ্ৰাস পাইছে যদিও, ভোগদৈ নদীৰ জলপৃষ্ঠ কমিছে যদিও, কিন্তু এই অঞ্চলৰ মানুহৰ দুৰ্দশা এতিয়াও শেষ হোৱা নাই। প্ৰতিটো ঘৰতে আচলতে এনেধৰণে পানীৰ তলত আছে। আমি য'ত আছোঁ এখন দলং, কিন্তু এই ওখ ঠাইৰ কাৰণে আচলতে তেওঁলোকে ইয়াতে সকলো গোট খাইছেহি। আৰু ইয়াতে বহু হৃদয়ৱান লোকে আচলতে ইয়াতে আচলতে তেওঁলোকক সাহাৰ্য প্ৰদান কৰিছে। এনেধৰণে 11 দিন ধৰি আচলতে তেওঁলোক আছে। মই অলপ আগলৈ যাব বিচাৰিম। আৰু ইয়াত যিটো চাৰিআলি, এই দলংখনত যিটো চাৰিওফালে সম্পূৰ্ণ পানী, আৰু কেৱল এটা সাগৰ পৰিৱেশ। কিছু ৰাস্তা হয়তো পানীৰ পৰা নামিছে, কিন্তু বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। আৰু কিছু মানুহৰ ঘৰৰ পৰা পানী যদি ওলাইছে, কিন্তু এটা বোকাময় সদৃশ পৰিৱেশ, এআঁঠু পৰ্যন্ত বোকা আৰু গেলা দুৰ্গন্ধময় পৰিৱেশ। আৰু খুব আচলতে বেমাৰ হোৱাৰ প্ৰাদুৰ্ভাৱ হ'ব ইয়াত, যিকোনো ৰোগ হয়তো হ'ব পাৰে। এটা ভয়ানক অৱস্থা আপোনালোকৰ। হয়, এতিয়া আমাৰ লাহে লাহে পানীটো অলৰেডি শুকাইছে, কিন্তু বহুত শুকাইছিলে। কালি আপোনাৰ আহিলে ঢল, আজি আকৌ একে গতি হৈ গ'ল। খালি এই পানীসোপা ওলাই যোৱাত মিনিমাম আমাৰ 3 মাহমান লাগিব। এই 3 মাহ আমি কেনেকৈ থাকিম, কি কৰিম, সেইটোকে আমাৰ বেছি চিন্তা লাগিছে। শুকালটো আপুনি ঘৰতো থাকিব নোৱাৰিব। শুকালেতো আপোনাৰ ঘৰত থাকিব নোৱাৰো গোটেই